Hey guys, যদি আপনি BA পাস করেছে বা BSc পাস করেছে বা BCom করেছে বা পোস্ট গ্রাজুয়েশন ডিগ্ৰী আপনি কমপ্লিট করেছে যিকোনো ডিসিপ্লিনৰ পৰা আৰু আপুনি ভাবি আছে বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই যে আলোচনা কৰিম পাঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে য'ত আপুনি 1000 প্লাস ভেকেন্সিছৰ কাৰণে এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ জব লোকেশন দি আছে এক্ৰছ ইণ্ডিয়াতে হ'ব আৰু মেল ফিমেল বহুত কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড হয় এই ভিডিও চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ কিনি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সি কিনে এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই এই ভিডিওত আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেস্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গেনাইজেচন পাঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেম দি আছে লোকেল বেংক অফিচাৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে 1000 প্লাস পোষ্টত এপ্লাই কৰিব পাৰিব জব ক্যাটাগরি দি আছে এটো বেংকিং সেক্টৰ হ'ব আৰু এটো পাব্লিক সেক্টৰ বেংক হয় আৰু এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰ ডিটেইলছ মই এই ভিডিওতে আপোনাক প্ৰভাইড কৰি দিম জব লোকেশন এক্ৰছ ইণ্ডিয়াত হ'ব আৰু ষ্টেট ওয়াইজ আপোনাৰ ভেকেন্সি মই ডিভাইড কৰি দিয়া আছে এতিয়া চাই লওক ভেকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি BA পাস কৰিছে বা BCom কৰিছে বা BSc কমপ্লিট কৰিছে বা পোস্ট গ্রাজুয়েশন ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তথাপি এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু আপুনি এলিজিবল হ'ব এজ লিমিট দি আছে মিনিমাম 20 ইয়াৰ্স বিচাৰিছে আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকিনে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি OBC NCL ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব লগতে সিভিল স্কোৰ দি আছে মিনিমাম আপোনাৰ 650 সিভিল স্কোৰ থাকিব লাগিব আৰু যদি আপোনাৰ এবাভ তেনেকুৱা সিভিল স্কোৰ থাকে জয়নিং তেতিয়াহলে আপোনাৰ কাৰণে এটো বেনিফিটেড হ'ব সিলেকশন যেটো প্ৰসেস দি আছে এটো ৰিকুৱাৰমেন্টত সিলেকশন প্ৰসেস কিনি কেনেকুৱা হ'ব তো আপোনাৰ অনলাইনত ৰিটেন টেষ্ট আপুনি এটেম্প কৰিব লাগিব আৰু এইখিনিত আপোনাৰ যেতিয়া অনলাইন ৰিটেন টেষ্ট আপুনি কোৱালিফাইড কৰিব যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব সেইসকল ক্যান্ডিডেটে পাৰ্সোনাল ইন্টাৰভিউ ফেস কৰিব লাগিব নেক্সট আপোনাৰ যেটো ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট হয় আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় তাৰ এটা মানে প্ৰফিচিয়েন্সি টেষ্ট আপুনি এটেম্প কৰিব লাগিব এটো মেন্ডেটৰি হয় নেক্সট দি আছে স্যালাৰি ডিটেইলছ এটো ৰিকুৱাৰমেন্টত আপুনি স্যালাৰি কিমান ৰিসিভ কৰিব পে স্কেল দি আছে 48480 रुपीसৰ পৰা লৈ কিনে আপুনি 85920 रुपीस আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে এডিশনাল যিখিনি বেনিফিটস আছে এজ পাৰ যেটো বেংক ৰুলছ আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে জেনাৰেল EWS বা OBC ক্যান্ডিডেট হলে আপুনি 850 প্লাস GST আপুনি পেমেন্ট কৰিব লাগিব SC ST PWBD ক্যান্ডিডেট হলে আপুনি 150 প্লাস GST আপুনি পেমেন্ট কৰিব লাগিব পেমেন্ট যেটো মোড দি আছে আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং এণ্ড UPI থ্ৰু আপোনাৰ পেমেন্ট কিনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি পাঞ্জাব এণ্ড সিন্ধ বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব যেটো ৰিকুৱাৰমেন্ট সেকশন দি আছে কেৰিয়াৰ সেকশন তাতে আপুনি ক্লিক কৰিব লাগিব তাতে আপুনি সিলেক্ট কৰিব লেটি যেটো ৰিকুৱাৰমেন্ট আহিছে লোকেল বেংক অফিচাৰ পোষ্টৰ কাৰণে তাতে আপুনি সব অনলাইন এপ্লাই বাটনটো দি আছে তাতে ক্লিক কৰিব লাগিব নেক্সট আপুনি ভিজিট কৰিব যেটো এপ্লাই পোৰ্টেল আছে তাতে ৰিডাইৰেক্ট হ'ব আৰু তাতে আপুনি ফাৰ্স্ট টাইম ভিজিট কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ ভ্যালিড ইমেইল আইডি লগতে ভ্যালিড মোবাইল নাম্বাৰ আপুনি তাতে ইউজ কৰিব নেক্সট আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি তাতে ফিল আপ কৰি দিব আৰু তাতে আপুনি কাৰেক্ট ডিটেইলছ ফিল আপ কৰিব আৰু আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনে আৰু যেটো ফৰমেট দি আছে এটো ফৰমেট আপুনি ফলো কৰি কিনে আপলোড কৰিব নেক্সট আপোনাৰ ক্যাটাগৰি যেটো এপ্লিকেশন ফি দি আছে কিনি পেমেন্ট আপুনি অনলাইনত কমপ্লিট কৰিব যেটো পেমেন্ট মেথড দি আছে এটো মেথডত আপুনি কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস কিনি চাই লব এপ্লাই ষ্টাৰ্ট হৈছে অনলাইন 31 মাৰ্চ 2026 ৰ পৰা পোৰ্টেলটো খুলি দিছে আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে 20 এপ্ৰিল 2026 লৈকিনে লাষ্ট আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু লাষ্ট ডেট দি আছে পেমেন্টৰ আপোনাৰ যেটো এপ্লিকেশন ফি দি আছে 20 এপ্ৰিল 2026 লৈকিনে লাষ্ট আপুনি পেমেন্ট কৰিব পাৰিব আৰু যেটো প্ৰিন্টিং যেটো আপোনাৰ এপ্লিকেশন ফৰ্ম লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি 5 মে 2026 লৈকিনে লাষ্ট প্ৰিন্ট কৰিব পাৰিব
অনলাইন যদি এক্সাম দিয়ে তেতিয়ালৈকে নটিফাই কৰা নাই তো নটিফাই কৰাৰ লগে লগে মানে নোটিছ অহাৰ লগে লগে আপুনি আমাৰ গ্ৰুপত সেইখিনি আপডেট পাব লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পৰ্টেলত তাতো আপডেটখিনি আপুনি পাই যাব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পৰ্টেলত যেটো লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি গুটেখিনি ডিটেইলছ লগতে আপুনি ইম্পৰ্টেন্স লিখিনি এটো আমাৰ পৰ্টেলত পাই যাব লগতে কিবা কোৱেশ্চন যদি থাকে এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং আপুনি ভিডিঅ'টো কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো